দুটাত 15 কেজি 5 কেজি 5 কেজি এটা ডাঙৰ হ'ব এয়া হ'ল মৌখোৱা মৎস্য শিল্প আমাৰ অতীতৰ 1964 চনৰ পৰা এই ফিচাৰীখন আমাৰ অতীতৰ আমাৰ বৃদ্ধসকলে প্ৰতিষ্ঠা কৰি থৈ গ'ল আৰু এতিয়া সেই বৃদ্ধসকলে আমাক দি থৈ গ'ল প্ৰতিটো প্ৰজন্মৰ পৰা প্ৰজন্ম আমাক এই ফিচাৰীখন চলাবৰ কাৰণে এখন সুন্দৰ সমিতি গঠন কৰি থৈ গৈছে প্ৰতিবাৰে প্ৰতি 2 বছৰ বা 3 বছৰ মূৰে সেইদৰে আমিও এতিয়া আহি আমাৰ দায়িত্বত পৰিলে আমি এখন সুস্থ সমিতি গঠন কৰি ৰাইজে গঠন কৰি আমাক দায়িত্বভাৰ দিলে আমি মাছ 3 বছৰ আৰু যদি প্ৰয়োজন হলে 2 বছৰ যদি সোনকালে ডাঙৰ হয় আমি 2 বছৰ মূৰত আৰু যদি ডাঙৰ নহয় তেতিয়া আমি 3 বছৰ মূৰত মাছ মাৰো আৰু এই যে মাছ মাৰো আমি 5খন গাঁৱৰ এই ফিচাৰীখনে যে আজি প্ৰায় 65 বছৰ একেৰাহে মাছ ধৰি আছে আৰু এটা এনেকুৱা আনন্দনিক পৰিৱেশ হয় যে অসমৰ আমাৰ এই গোলাঘাটৰ পৰা গুৱাহাটীলৈকে মানুহে ইয়াত আহি এই পৰিৱেশ তাৰমানে চাবলৈ আহে আৰু পৰিৱেশ উপভোগ কৰে এই যে মাছ যে খাওঁ এইটোৱে বুলি নহয় যে ইয়াৰ যিটো আনন্দৰ যিটো পৰিৱেশ এই পৰিৱেশটো আমাৰ জাতি ধৰ্ম বৰ্ণ সাহিত্য সংস্কৃতিলৈকে এই বস্তুটো আমি জীয়াই ৰাখিবলৈ আমি তাৰমানে প্ৰয়াস কৰিছোঁ আৰু এইটো এটা সম্প্ৰীতিৰ নিদৰ্শন এই যে এই সম্প্ৰীতিটোৱে যে আজি যে আমাৰ অসমত জাত পাত বহুত কিবা কিবি হ'ব পাৰে কিন্তু আমি এই জাত পাত বাদ দি আমি এটা সম্প্ৰীতিৰ নিদৰ্শন আমাৰ এই ফিচাৰীৰ পৰাই বিয়পি পৰিছে আমি দেখা পাইছোঁ তাৰমানে এইটো এটা তাৰমানে এটা আমাৰ উৎসৱ পৰিৱেশ যে এইটো হ'ল মাছ বুলি নহয় তাৰমানে এটা উৎসৱ হয় যেনেকৈ আমাৰ পূজা হয় যেনেকৈ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন হয় ঠিক যেনেকৈ এটা উৎসৱময় পৰিৱেশ হয় ঠিক আমাৰ এই মৌখোৱা এই মৎস্য শিল্পত তেনেকুৱা এটা পৰিৱেশ হয় ইয়াত জাতি বৰ্ণ ধৰ্ম পুৰুষ মহিলা সকলোৱে ল'ৰা ছোৱালী সকলো আহে আৰু এই পৰিৱেশ উপভোগ কৰে 1966 চনৰ 13 অক্টোবৰ তাৰিখৰ পৰা আজি তাৰিখ ইয়াত মাছ তেতিয়াৰ পৰা আমাৰ মাছ যিটো পুহিছিলে তাৰপৰা 8 কেজি 10 কেজি তেনেকেই হয় প্ৰতি 2 বছৰ 3 বছৰ মূৰত ধৰা হয় ৰাইজৰ মানে সিদ্ধান্ত মতেহে ধৰা হয় দেই সেইখন গাঁৱৰ ৰাইজৰ ৰাজহুৱা সভা দিয়া হয় তাতে আহি সিদ্ধান্ত দিব যে আমি এইবাৰ মাছটো ধৰিম আৰু তেনেকৈ আমাৰ মাছটো ধৰা হয় বৰ ধুনীয়া পৰিৱেশ হয় আমি সেই পৰিৱেশটো মানে এইটোৱে কওঁ যে আমি এই 5খন গাঁও যে তেতিয়াৰ পৰা আমি বৰ্তমানলৈকে জড়িত হৈ আছোঁ আৰু আমি সকলোৱে 5খন গাঁৱৰ অংশীদাৰ ৰাইজৰ মাজতে আমি মাছটো সমূহীয়া ভিত্তিত ধৰোঁ গতিকে এই দৃশ্যটো চাবলৈ বহুত দূৰ দূৰণিৰ মানুহ আহে কাৰণ এইটো হ'ল আমাৰ সম্প্ৰীতিৰ প্ৰতীক আমাৰ কেওটা জাতি ইয়াত 3টা মানে সম্প্ৰদায় আছে বিশেষকৈ হিন্দু আৰু মুছলিম 2টা কিন্তু বাগানীয়া আমাৰ চাহ জনজাতি যিটো তেখেতসকলো আমাৰ মাজত জড়িত হৈ আছে সম্পৰ্কটো আমাৰ সেইদিনাখন আপোনালোকে ভালকৈ চাব পাৰিব এই মুহূৰ্তটো চাব পাৰিব আমাৰ মাছ মৎস্য চিকাৰ হৈ আছে আমাৰ ইয়াত আমাৰ একেবাৰে ডাঙৰ হিচাপে আজিলৈকে আমি 15-16 কেজিলৈকে পাইছোঁ তাৰ তলত আমাৰ মানে ধৰক 2 কেজি 2.5 কেজি 3 কেজি 5 কেজি 8 কেজি 10 কেজি 12 কেজি এনেকৈ ওলাই মানে ডাঙৰ মাছ ওলায় মানে বৰ্তমান এইবাৰ যিটো ধৰিছোঁ এইটোতো আমাৰ আজিলৈকে প্ৰায় 12-13 কুইণ্টেল মাছ বিক্ৰী হৈছে আৰু বাকী আমাৰ কালিলৈ আকৌ ধৰা হ'ব আমি ৰাখিছোঁ এইবাৰ আমাৰ 30 কুইণ্টেল মাছ ধৰা হ'ব হয় এই দৃশ্যটো চাবৰ কাৰণে আমি আগতীয়াকৈ তাৰমানে কিছুমান ব্যৱস্থা কৰোঁ যে ৰাইজক জনাই দিওঁ যে আমি অহা ইমান তাৰিখত আমি সমূহীয়া ভিত্তিত মাছ চিকাৰ মৎস্য চিকাৰ কৰিম গতিকে আপোনালোকক কোনোবাই চাবলৈ আহিলে আহিব পাৰিব অতি নান্দনিক হয় আৰু অতি মনোমোহা বিভিন্ন প্ৰান্তৰ ৰাইজ আহে আৰু ই এটা আমাৰ সম্প্ৰীতিৰ অনুষ্ঠান যিহেতুকে আমাৰ মুছলিম সম্প্ৰদায়ৰ মাজতেই নহয় আমাৰ নাথ সম্প্ৰদায় আছে মজদুৰ সম্প্ৰদায় আছে আমি সম্প্ৰীতিৰ নিদৰ্শন বুলি আমি স্বীকৃতি দি আহিছোঁ ইতিপূৰ্বে আমাৰ সম্পাদক ডাঙৰীয়াই গোটেই কথাখিনি অৱগত কৰিছে ঠিক তেনে হয় হয় কুইণ্টেলে আমি মাছ ধৰিছোঁ আৰু লগতে আমি প্ৰতি শ্বেয়াৰ হোল্ডাৰক 1 কেজিকৈ আমি মাছ দিওঁ সেইটো আমাৰ মূল্যহীন সেইটো আমাৰ লাভাংশৰ পৰা আমি দিয়া হয় আৰু ইয়াৰ উপাৰ্জনৰ যিটো পইচা সেই পইচাটো আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ দিওঁ লগতে মছজিদ নামঘৰ মন্দিৰ এনেকুৱাবিলাকলৈ আমি এইখিনি ইয়াৰ লাভাংশখিনি আমি দিয়া হয় আৰু লগতে আমাৰ যিখিনি কৃতি ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা ওলায় সেইসকললৈ এটা নিচুকনি হিচাপে আমি দিয়াৰ ব্যৱস্থা কৰোঁ নিশ্চয় হৈছে এইটো আমি কৈ শেষ কৰিব নোৱাৰোঁ গতিকে আমাৰ উপভোক্তাসকল ৰাইজে নিশ্চয় এইটো উপভোগ কৰিছে উৎসৱ মুখৰ পৰিৱেশ
কিমান আমাৰ দুটাত 15 কেজি 5 কেজি 5 কেজি এটা ডাঙৰ হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ